হঠাৎ মিয়া ভোট বিচাৰি উদ্দাউল বিজেপি। শুক্ৰবাৰৰ নামাজত কষ্ট হৈছে নেকি? তেতিয়ালে কিয় কৈ থাকে? মুছলমানৰ ভোট নালাগে বুলি কোৱা অসম বিজেপিৰ ওলোটা স্থিতি। শাসক দলৰ পৰিৱৰ্তিত স্থিতিৰ স্তম্ভিত গেৰুৱা দলৰ কট্টৰ সমৰ্থক। হিমন্ত বিশ্ব শৰ্মা সোণোৱাল সহ বিজেপি নেতা পালি নেতাৰ ধৰ্মীয় সংখ্যালঘু এলেকাত ধাৰাবাহিক প্ৰচাৰ। মোক মিয়াৰ ভোট নালাগে, লাহৰীঘাট দলগাঁও জুৰিয়া মৈৰাবাৰী বৰপেটা ধুবুৰীলৈ গ'লে বাংলাদেশ বা পাকিস্তানত সোমোৱা যেন লাগে ইত্যাদি মন্তব্যৰে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য কৰি আহিছিল। উজনি উত্তৰ অসমৰ 5 লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে এতিয়া ৰাজ্যৰ ৰাজনীতিত আকস্মাতে মিয়াৰ ভোট বিচাৰি বিজেপি মিত্ৰজোঁট উদ্দাউল হৈ পৰা পৰিলক্ষিত হৈছে। উজনি অসমৰ যোৰহাটত বিৰোধী প্ৰাৰ্থী গৌৰৱ গগৈ আৰু ডিব্ৰুগড়ত বিৰোধী প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে বিজেপিৰ দুৰ্গত কঁপনি তোলাৰ পিছতে অহা 26 এপ্ৰিলত ভোটগ্ৰহণ হ'ব লগা নগাঁও, দৰং, ওদালগুৰি আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত থকা বৃহৎ সংখ্যক ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ভোটাৰ আশীক বিচাৰি বিজেপিৰ মন্ত্ৰী নেতা পালি নেতা উত্ৰাৱল হৈ পৰাত এতিয়া স্বাভাৱিকতে বিজেপি আৰু RSSৰ উগ্ৰ সমৰ্থকসকলে স্তম্ভিত হৈ পৰিছে। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ হ'ব লগা 5 লোকসভা সমষ্টিৰ ভিতৰত ডিফু আৰু শিলচৰ সমষ্টিক বাদ দি আন 3টা সমষ্টিক ক্ৰমে নগাঁও, কৰিমগঞ্জ আৰু দৰং, ওদালগুৰি সমষ্টিত ধৰ্মীয় সংখ্যালঘু ভোটাৰে এক নিৰ্ণায়ক ভূমিকা পালন কৰাৰ বাবেই এতিয়া প্ৰথম পৰ্যায়ত লোকসভা সমষ্টিত ভোটগ্ৰহণ সমাপ্তিৰ পিছত বিজেপিৰ সৰ্বস্তৰৰ নেতা মিয়াৰ তুষ্টিকৰণৰ ৰাজনীতিত নামি পৰা বুলি অভিযোগ কৰিছে বিৰোধীয়ে। কেইদিনমান আগলৈকে ৰাজহুৱা সভাই সমিতিয়ে মোক মিয়াৰ ভোট নালাগে, লাহৰীঘাট দলগাঁও জুৰিয়া মৈৰাবাৰী বৰপেটা ধুবুৰীলৈ গ'লে বাংলাদেশ বা পাকিস্তানত সোমোৱা যেন লাগে আদি মন্তব্যৰে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য কৰি আহিছিল। যোৰহাট ডিব্ৰুগড় লোকসভা সমষ্টিত পৰাজয়ৰ উমান পাই সেইজন মুখ্যমন্ত্ৰীয়ে এতিয়া নগাঁও, কৰিমগঞ্জ, দৰং, ওদালগুৰি সমষ্টিত ধৰ্মীয় সংখ্যালঘুৰ ভোট বিচাৰি উদ্দাউল হৈ পৰিছে। পূৰ্বতে মুখ্যমন্ত্ৰী বা বিজেপিৰ বিভিন্ন নেতাই মৰিগাঁও জিলাৰ লাহৰীঘাটত সোমালে বাংলাদেশত সোমোৱা যেন লাগে বুলি মত ব্যক্ত কৰিছিল। কিন্তু আশ্চৰ্যজনকভাৱে আজি সেই লাহৰীঘাটতেই এক নিৰ্বাচনী সভাত অংশ লৈ মুখ্যমন্ত্ৰী শৰ্মাই লাহৰীঘাটৰ ভোটাৰে বিজেপিক সমৰ্থন দিলে মৰিগাঁৱৰ পৰা দৰঙলৈ ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং নিৰ্মাণেৰে ৰাজহুৱা প্ৰতিশ্ৰুতি দিছে। তদুপৰি ঢিঙৰ পৰা লাহৰীঘাটলৈ অসম মালাৰ অধীনত এক নতুন পথ নিৰ্মাণ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দি ভোটাৰক বিজেপিৰ পক্ষে আকৰ্ষিত কৰাৰ চেষ্টা চলোৱা দেখা যায়। মিয়াৰ ভোট নালাগে বুলি কোৱা বা দলগাঁও, লাহৰীঘাট, ঢিং, ৰূপহীহাট, ধুবুৰী, বৰপেটালৈ গ'লে বাংলাদেশ বা পাকিস্তানৰ সোমোৱা যেন লাগে বুলি কোৱা বিজেপিয়ে আকস্মাতে কিয় সলাইছে পূৰ্বৰ স্থিতি? তিনিওটা লোকসভা সমষ্টিত প্ৰতিখন নিৰ্বাচনী সভাতে এই প্ৰশ্ন তুলিছে বিৰোধী নেতাই। যি বিজেপি চৰকাৰে অসমত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ক লক্ষ্য কৰি বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাইছে, মাতৃৰ দালালৰ 90% মুছলমান বুলি অভিহিত কৰি অভিযান চলাইছে, মাদ্ৰাছা শিক্ষা বন্ধ কৰিছে, বুলডেজাৰেৰে মাদ্ৰাছা ভাঙিছে, ড্ৰাগছ সৰবৰাহত অভিযুক্তৰ সন্দেহত কেইবাশ ধৰ্মীয় সংখ্যালঘু যুৱকক আৰক্ষীয়ে ভুৱা এনকাউণ্টাৰৰ নামত ভৰিত গুলোৱা বুলি বিভিন্নজনে অভিযোগ তুলিছে। সেই বিজেপিয়ে এতিয়া নগাঁও, কৰিমগঞ্জ, দৰং, ওদালগুৰি সমষ্টিত কিয় মুছলমান সম্প্ৰদায়ক তুষ্টিকৰণেৰে ভোট ভিক্ষা কৰা বুলি নিৰ্বাচনী সমাৱেশসমূহত প্ৰশ্ন তুলিছে ইজনৰ পিছত আনজন বিৰোধী দলৰ নেতাই। বিৰোধীৰ এই প্ৰশ্নমানত স্বাভাৱিকতে বিব্ৰত হৈ পৰিছে RS বিজেপিৰ কট্টৰ সমৰ্থকসকলো। উল্লেখযোগ্য যে উজনি উত্তৰ অসমৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছতে বিগত কেইবাদিনো ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় সংখ্যালঘু ভোটাৰ থকা উত্তৰ কৰিমগঞ্জ, পাথাৰকান্দি, বৰখলা, নগাঁও সমষ্টিৰ লাহৰীঘাট, মৈৰাবাৰী, ৰূপহীহাট, চামুগুৰি, দৰং, ওদালগুৰি সমষ্টিৰ দৰং, চিপাঝাৰ, দলগাঁও আদিত মাৰাথান প্ৰচাৰ চলাইছে। আনকি IMDT আইন বাতিল কৰোৱা বিজেপি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ধৰ্মীয় সংখ্যালঘু অধ্যুষিত কৰিমগঞ্জত বিচাৰিছেগৈ ভোট। কিন্তু কিয় এনে হৈছে? একমাত্ৰ ভোটৰ স্বাৰ্থতে হিন্দুত্ববাদী সংগঠন RSSৰ আদৰ্শৰে পৰিচালিত ৰাজনৈতিক দল বিজেপিয়ে এনেদৰে লুটিবাগৰ মৰা বুলি দাবী কৰিছে বিৰোধী নেতাসকলে।